আপোন শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ চতুৰ্থ দিনা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা কলিয়াবৰ জিলা সমিতি আৰু মধ্য কলিয়াবৰ আঞ্চলিক সমিতিৰ ব্যৱস্থাপনাত সোমবাৰে বামুণীস্থিত কাৰ্যালয়ত প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যকৰী সভাপতি কৰুণা মহন্ত, মধ্য কলিয়াবৰ আঞ্চলিক সমিতিৰ সভাপতি বলাই ৰহমান, সম্পাদক অংশুমান বৰা, কলিয়াবৰ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদককে আদি কৰি বিষয়ববীয়াসকল আৰু অঞ্চলটোৰ প্ৰায় শতাধিক শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আপুনি য'তেই নাথাকে হয়তো আমি গম পাইছোঁ, আপুনি য'তেই নাথাকে আমাক শক্তি প্ৰদান কৰক। আপোনাৰ আমাৰ অসমৰ যুৱ বন্ধু আপুনি য'তেই আছে তাৰ পৰাই শক্তি প্ৰদান কৰক। আপোনাৰ আত্মাৰ সদ্গতি আমি সকলোৱে কামনা কৰিছোঁ। গপুৰ আমঠু জুবিন গাৰ্গৰ এই মহাপ্ৰয়াণত আমি শেষবাৰৰ কাৰণে তেখেতক শ্ৰদ্ধা জনাবলৈ আমি বামুণী অঞ্চলৰ সকলো আবাল বৃদ্ধ ভনিতা কণমানি সকলো ইয়াতে গোট খাই তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ। জুবিন গাৰ্গ সদায় আমাৰ মাজত প্ৰতিজনৰ হিয়াত জীয়াই থাকিব। জুবিন গাৰ্গে তেওঁৰ সৃষ্টি, তেওঁৰ গানৰ দ্বাৰা অসমীয়া সমাজৰ সকলো জাতি জনগোষ্ঠীক এক কৰি তেওঁ কৈ গৈছিল যে মোৰ ধৰ্ম নাই, মোৰ জাতি নাই, মই সকলোৰে মাজত আছোঁ আৰু সদায় তেওঁ আমাৰ মাজত থাকিব। আজিৰ এই অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ মই অনুৰোধ জনাইছোঁ।